নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৱে কমেণ্ট কৰি আছে যে মোক চৰকাৰী লেট্ৰিনৰ টয়লেটৰ নতুন লিষ্টখন আমি কেনেকৈ চাম আৰু সেই লিষ্টত মোৰ নাম আছেনে নাই কেনেকৈ জানিম। তো মই অলৰেডি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই ৰাখোঁ, কিন্তু আপোনালোকে সম্পূৰ্ণখিনি নাচাই ভিডিঅ', সেইবাবে আপোনালোকে ইমানখিনি কমেণ্ট কৰি থাকে। তো আজিৰ ভিডিঅ'খন শেষলৈকে চাওক। আপুনি কেনেকৈ নতুন লিষ্টখন ওলাইছে, আপোনাৰ চৰকাৰী টয়লেটৰ লিষ্টত নাম আছেনে নাই, যদি এই লিষ্টত নাম আছে তেতিয়াহ'লেহে আপুনি পইচাখিনি লাভ কৰিব। তো কেনেকৈ চাব আহক ভিডিঅ'খন আৰম্ভ কৰোঁ, আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কৰি চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰিব। স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি সাৰ্চ কৰি দিয়ক। তো স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ মাজত এইখন পেজ খোল খাই যাব। তো এইখন পেজ খোলাৰ লগে লগে আপোনাৰ এইখন স্বচ্ছ ভাৰত মিছন এইখন পেজ আপুনি ক্লিক কৰি দিব, ঠিক আছে। এইখন পেজত ক্লিক কৰাৰ সৈতে আপোনালোকৰ মাজত এইখন অফিচিয়েল যিটো চৰকাৰী টয়লেটৰ পেজ হয়, এই পেজখন আপোনাৰ মাজত খোল খাই যাব। এতিয়া খোল খোৱাৰ পিছত আপুনি কি কৰিব লাগিব, চাব নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা, ইয়াত ক্লিক কৰি দিব এইখন পেজৰে, ঠিক আছে। এইখন পেজৰে নো ইয়ৰ স্বচ্ছ ভাৰত ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াত কি কৰিব, এই লিষ্টত আপোনাৰ নাম যদি থাকে তেতিয়াহ'লে আপুনি চৰকাৰী টয়লেটৰ পইচা আপুনি পাই যাব, ঠিক আছে। ইয়াৰ বাবে কি কৰিব লাগে, MR13 বুলি এটা অপশ্যন দেখা পাই আছে, আপুনি দেখা পাইছে নে নাই, তবু মই ঠিক কৰি দি আছো যাতে আপোনাৰ দেখাতে সুবিধা হয়, ঠিক আছে। এইটো চাই MR13 বুলি আছে, তো এইখনত আপুনি ক্লিক কৰি দিব। তো এইখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। ইয়াৰ পেজ খোলাৰ পিছত ইয়াত আপোনাৰ সকলো আমাৰ ভাৰতৰ যিমানখন ৰাজ্য আছে সকলো ৰাজ্যৰ নাম আহি যাব। ইয়াৰ পৰা আপুনি অসমখন চিলেক্ট কৰি ল'ব। এই 4 নম্বৰ অপশ্যনত আছে আসাম, তো আসামখন আমি চিলেক্ট কৰি লওঁ সোনকালে। তো ব্লক আমি আসামখন চিলেক্ট কৰি লওঁ। আসামখন চিলেক্ট কৰি লোৱাৰ লগে লগে আপোনাৰ মাজত যিমানখন আপোনাৰ ব্লক আহি যাব, ব্লকখন আপুনি চিলেক্ট কৰি ল'ব লাগিব। দেখা পাই আছে আপোনাৰ ডিষ্ট্ৰিক্ট, প্ৰথমে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, তাৰপিছতে ব্লকখন আহিব। তো আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওঁ, আপোনাৰ যদি যি ডিষ্ট্ৰিক্ট হয় এইখন আপুনি চিলেক্ট কৰি ল'ব। যদি ধুবুৰী হয়, বঙাইগাঁও হয়, যি হয় মোটামুটি ধুবুৰী, আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তো আমি ডিষ্ট্ৰিক্টখন এতিয়া চিলেক্ট কৰি ল'ম। তো আমাৰ ডিষ্ট্ৰিক্টখন বঙাইগাঁও, তো বঙাইগাঁওখন বিচাৰি আছোঁ, এইখন 5 নম্বৰত পাই গ'লোঁ। এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ সকলো ধৰণৰ ব্লকবোৰ আহি গ'ল। চাওক গোটেই বৈঠামাৰী, ডাংতল, মানিকপুৰ, তো আমাৰ ডাংতল হয়, তো ডাংতল ব্লকখন আমি চিলেক্ট কৰি ল'ম। এইটো চিলেক্ট কৰাৰ লগে লগে এখন পেজ ডাউনলোড হৈ গ'ল। এইখন লিষ্টত আপুনি আপোনাৰ নামখন আছে নে নাই আপুনি চাই ল'ব, ঠিক আছে। এই লিষ্টখন আপুনি ভালদৰে চালে আপুনি গম পাব।